নমস্কাৰ সকলোকে মই পূৰ্ণিমা পাকঘৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ভেট ফুলৰ ঠাৰিৰ ভাজিৰ ৰেচিপি এটা। এয়া মই এইফালে লৈ লৈছোঁ ভেট ফুলৰ এয়া ঠাৰি আৰু এইটো এতিয়া ধুনীয়াকৈ গুচাই ল'ম। খুব সহজ হয় গুচাবৰ কাৰণে। আপোনালোকে কেনেকৈ খাই জনাবচোন আৰু কেনেকৈ খাই তাকো জনাব। এয়া দেখিছে কিমান ধুনীয়াকৈ এৰি গৈছে। খুব সহজ হয় এইটো গুচাবৰ কাৰণে। আৰু এতিয়া গোটেইখিনি কাটি বাছি লওঁ। আজি এই ভেট ফুলৰ ঠাৰিটো মই ভাজিম। আপোনালোকে মাছ মাংস যিকোনো লগতে খাব পাৰে। মাছ মাংস লগত খালেও বহুতেই ভাল লাগে আৰু এনেও খালি খালেও ভাল লাগে। আৰু এয়া মোৰ গুচাই হৈ গ'ল। এতিয়া এইখিনি ধুই ল'ম। এয়া ফুলটো দেখিছেনে কিমান ধুনীয়া মৰম লগা। আৰু এইফালে গেছত কেৰাহী এটা পাতি দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে পাঁচফোৰণ আৰু জলকীয়া দি দিলোঁ আৰু দি দিলোঁ পিঁয়াজ। এইখিনি অলপ লৰাই লৈ ইয়াতে দি দিম ঠাৰিখিনি। আৰু এতিয়া ইয়াতে আলু এটাও কাটি দি দিছোঁ আৰু এইখিনি ভালকৈ এতিয়া লৰাই ল'ম। আৰু এতিয়া ইয়াতে দিম নিমখ আৰু হালধি দিও ভালকৈ লৰাই ল'ম। আৰু এইখিনি অলপ সময় ভাজি থাকিম এনেকৈয়ে। আৰু অলপ সময় ভজাৰ পিছত কম জুইতে ঢাকন মাৰি সিজিব দিম অকণ সময়। আৰু এয়া অলপ সময়ৰ পিছত ঢাকনখন এৰুৱাই এয়া চাইছোঁ। এতিয়া লৰাই দিছোঁ বাৰু। এয়া দেখিলে গম পাই ধুনীয়াকৈ সিজি গৈছে। তথাপিও আৰু অলপ সময় ভাজি ল'ম। এতিয়া জুইটো হাই কৰি দিছোঁ। এনেকৈ অলপ সময় ভাজি ল'ম। আপোনালোকে যদি এই ৰেচিপিটো খোৱা নাই এবাৰো বনাই খাই চাব পাৰে। খুবেই সোৱাদ লগা হয়, বহুত টেষ্টি হয়। এতিয়াতো ওলায়ে বাৰু। আৰু এয়া ভাজি লোৱা হৈ গ'ল আৰু এতিয়া গেছটো বন্ধ কৰি দিম আৰু এয়া নমাই ল'লোঁ। এয়া ভাজিটো ৰেডি হৈ গ'ল খাবৰ কাৰণে। আপোনালোকে যিকোনো লগতে খাব পাৰে, ভাত বা ৰুটিৰ লগত। তেন্তে আজিৰ এই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।